এইখন হ'ল মহৰ বাথান। ইয়াতে মহ চৰিব, যিহেতু এতিয়া খেতিপথাৰ মুকলি হৈছে, কোনো ধান বা এনেধৰণৰ শস্যৰ এতিয়া নাই, ইয়াতে মহ চৰিব। এইখন হ'ল মহৰ বাথান। মহৰ গাখীৰ চাহ নে? মহৰ গাখীৰ চাহ বহুত মানে পুৰণা আমি দোস্ত আৰু এই লকডাউনৰ আগত যি আছিল আহিছিলো আপোনালোকৰ ইয়াতে। লকডাউনৰ আগতে আহি ইয়াতে চাহ চাহ খাই গৈছো। আপুনি চাহ বনাই দিছিল, মনত আছে আৰু তেতিয়াৰ পৰাই মনত আছে। মই তেতিয়াৰ পৰাই বন্ধু হৈ থাকিল আপুনি। লকডাউনৰ আগতে আপোনাৰ ঘৰত আহিছিলো। মই পাহৰি গৈছিলো। আপোনাৰ তাকে এতিয়াও গাখীৰ মুঠতে আপুনি চিন্তা নকৰিব। সত্য ছাৰ, দিলীপ ছাৰ বুলি ক'লে মানে মৰত আপুনি মানে কোনো ধৰণৰ হেৰি নাই আৰু। হ'ল মহৰ বাথানৰ মালিক। ফ্ৰেণ্ডছ দেখিছে, এখেতৰ ঘৰ আদাবাৰী। আমি মহৰ গাখীৰ এখেতৰ পৰা লৈ যাই থাকোঁ। মোৰ ল'ৰাটোৰ যেতিয়া মানে ভাত মুখত দিছিল, এখেতৰ পৰাই গাখীৰ লৈ গৈছিল, মহৰ গাখীৰ। তেতিয়াৰ পৰা মোৰ বন্ধু হৈ থাকিল এখেত। চাওক ফ্ৰেণ্ডছ, আমাৰ মিছেছ, এখেতে গোটেই এখেতক এইবিলাক মহৰ বাথানৰ গোটেই কাৰ্যতে সহায় কৰি থাকে। ধন্যবাদ থাকিল আৰু আহি থাকিল। যিহেতু বন্ধু হৈ থাকিল, আমি গাখীৰৰ প্ৰয়োজন হ'লে আহি থাকিম। দিলীপ দা অলৰেডি আহিছে আৰু মহৰ গাখীৰৰ চাহ খুৱাব। চাওক ফ্ৰেণ্ডছ, এই আদাবাৰী। বিয়াখন আহিম আপোনালোকৰ ছোৱালীৰ বিয়া, কাৰণ কিয় মইনুল ভাইৰ ছোৱালীৰ বিয়া দিনত মানে আছে। আপোনালোকৰ গধূলি মই আহিম, তাপাৰ বজাৰো কৰিম, বাজত আহিম। শনিবাৰ দিলীপ দা মনত ৰাখিবা, শনিবাৰে আহিম বিয়াত। বন্ধুজনৰ ছোৱালীৰ বিয়া আমি আহিম। যিহেতু ফেব্ৰুৱাৰী 8 তাৰিখ শনিবাৰ পৰিছে, আমাৰ স্কুল 12টাতে শেষ হ'ব, তেতিয়া মানে আহি যাম। দেখি দেখাম। চাওক ফ্ৰেণ্ডছ, এয়া যিহেতু এখেতে মহ পোহে, মহৰ কাৰণে খেৰ ইয়াতে ৰেডি কৰিছে। হাঁহো পুহিছে। চাওক ফ্ৰেণ্ডছ, হাঁহো পুহিছে। এই কুকুৰা চৰাই। মহবিলাকে খেৰ দানা খাই আছে। চব ফ্ৰেণ্ডছ, তেখেতে ইয়াত গৰুও পোহে, এইটো মহৰ পোৱালি। বাৰিষা এখেতৰ মানে ঘৰৰ ছাইডবিলাকত পানী উঠে, তথাপিও নাৱেৰে অহা যোৱা কৰে ফ্ৰেণ্ডছ। এনেকৈ চূণৰ পৰি উঠিব পাৰি, এনেকৈ পানী উঠে এইবিলাকত। চূণৰ পৰি উঠিব পাৰি এনেকৈ। যিটো দ ঠাই, এইবিলাকত খৰালি মাহত খেতি হয়। এখেতসকলৰ এনেকুৱা অসুবিধা হয়, এই নাৱেৰে মানে মেইন ৰোডসমূহত ঘৰৰ পৰা সংযোগ কৰিব লাগে। খৰালি মাহত নাওবিলাক এনেকৈ মজুত ৰাখি থৈ দিয়ে, আৰু বাৰিষাৰ কাৰণে এখেতসকলে মেইন ৰোডসমূহত এই নাৱেৰে সংযোগ কৰিব লাগে। যিহেতু এই এৰিয়াটোত গোটেই পানীৰে আবৃত হৈ থাকে। ভালকৈ পঢ়িবা, যিহেতু তোমালোকে নাৱত উঠি স্কুল মানে কানেকশ্যন কৰিব লাগে না, সেইকাৰণে ভালকৈ পঢ়িবা। ধন্যবাদ থাকিল তোমালোকলৈ। তোমাৰ নাম কোৱা? নিকিবুলক ধন্যবাদ জনাইছোঁ। তোমাৰ নাম কোৱা? আশিককো ধন্যবাদ জনাইছোঁ। তোমালোকে পঢ়িবা,
ভাল মানুহ হ'ব লাগিব, ডক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, চাকৰি কৰিব লাগিব। সদায় মানে তোমালোকে পানীত এই অসুবিধা কৰি থাকিলে ভাল নালাগিব। তোমালোকে ভাল মানে হ'লেহে ঠাই ভাল হ'ব। বাবু তুমি কোন স্কুলত পঢ়ি আছা? ইয়াৰ পৰা তোমাৰ নাৱেদি যাব লগা হৈ যায় পানীত। ভালকৈ পঢ়িবা। ধন্যবাদ জনাইছোঁ। আৰু তোমাৰ নামটো কোৱা? ৰিয়ানক ধন্যবাদ জনাইছোঁ। বাবু বাবু ভালকৈ পঢ়িবা দেই, ভালকৈ পঢ়িবা। স্কুলত যোৱা নে তুমি? স্কুলত যাবা তুমি? তুমি স্কুলত যোৱা নে? যাবা, ভালকৈ পঢ়িবা। তোমাৰ নামটো কোৱা? আতু আতি বাবু, আতি বাবু ধন্যবাদ জনাইছোঁ। বাবু পিনে পিনে কোৱা কোৱা নামটো কোৱা, তোমাৰ নামটো কোৱা? কোৱা পাপু, ভালকৈ পঢ়িবা দেই। তেতিয়া তুমি ডক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব। এই আদাবাৰীৰ ছাইডৰ এনেকুৱা অঞ্চল য'ত পানীৰে বাৰিষা আবৃত হৈ থাকে, পানীৰে আৱৰি থাকে। এখেতসকলৰ এনেকুৱা কষ্ট হয় সেই সময়ত, য'ত নাৱেৰে বিভিন্ন ঠাইলৈ সংযোগ কৰিব লাগে, বিভিন্ন ঠাইলৈ যাব লাগে। ল'ৰা ছোৱালীবিলাকেও অলৰেডি নাৱেৰে স্কুললৈ যাব লাগে। খৰালি মাহত কোনো কথা নাই, তেওঁলোকে যিকোনো পথেৰে উলিয়াই যাব পাৰে। কিন্তু বাৰিষা খুব অসুবিধা হয়, পানীৰে উপচি পৰে এইবিলাক ঠাই। এয়া হ'ল নলবাৰী জিলাৰ মানে আদাবাৰী গাঁও, হয়নে? আদাবাৰী গাঁৱৰ এই মানে চকৰ যিটো মানে এইটো আপোনাৰ ঠিক এটা দক্ষিণ পূব ঠাই দিশত অৱস্থিত এনেকুৱা মানে বাৰিষা মানে জলেৰে পৰিপূৰ্ণ হয়, পানীৰে পৰিপূৰ্ণ হৈ থাকে এনেকুৱা ঠাই। তোমালোকে ভালকৈ পঢ়িবা। মাইনা ভালকৈ পঢ়িবা দেই, মাইনা ভালকৈ পঢ়িবা দেই। ম'হৰ গাখীৰ আৰু দৈ চিৰা খাই আছোঁ দিলীপ দা আৰু মই ম'হৰ বাথানত। এই আদাবাৰীৰ ম'হৰ বাথানত দিলীপ দা আৰু মই ম'হৰ গাখীৰ আৰু চিৰাৰ সৈতে খাই আছোঁ। আপোনালোকে আহিব, নলবাৰী জিলাৰ আদাবাৰী গাঁৱক আহিব, ম'হৰ বাথানক আহিব আৰু ম'হৰ গাখীৰ খাব, নিব আৰু ভোগালী বিহু পাতিব। ভালকৈ পঢ়িবই লাগিব কিন্তু ডক্তৰ ইঞ্জিনিয়াৰ মাষ্টৰ প্ৰফেচাৰ এইবিলাক হ'ব লাগিব। এনে থাকিলে নহ'ব। আজি এই জলপ্লাবিত অঞ্চল বাৰিষা কালত তোমালোকে যদি ভাল নোহোৱা ঠাই কেনেকৈ ভাল হ'ব? বাবু ভালকৈ পঢ়িবা দেই। তোমালোকক ধন্যবাদ জনাইছোঁ। তোমালোকে ভালকৈ পঢ়ি যাবা। মই ওপৰৱালাৰ ওচৰত আশীৰ্বাদ জনাইছোঁ যে তোমালোকে ভাল হোৱা, তেতিয়াই দেশ ভাল হ'ব, তোমাৰ গাঁও ভাল হ'ব, তোমাৰ ৰাজ্য ভাল হ'ব, তোমালোকৰ ঘৰ ভাল হ'ব। আকৌ ম'হৰ গাখীৰৰ চাহ দিলে মিছেছ। নামটো মই পাহৰি গৈছোঁ আপোনাৰ? মোৰ নাম মহম্মদ নাছিৰুদ্দিন আহমেদ। মহম্মদ নাছিৰুদ্দিন আহমেদ ধন্যবাদ জনাইছোঁ। আহি থাকিম। যিটো আলহী হ'ল আজিৰ পৰা, আগৰ পৰাইতো আলহীয়ে, আজিৰ পৰা ঘনিষ্ঠ বেছিকৈ হ'ল আৰু বিয়াতো আহিম আমি। তেখেত কি হয়? তেখেতটো বিয়েনি হয় দে। বিয়েনি, ঠিকে আছে। সহায় কৰি থাকে আপোনাক। ঠিকে আছে, আপুনি সহায় কৰি থাকিব বা আপুনি আজিৰ পৰা আমাৰ আলহী হ'ল। বাবু ধন্যবাদ জনাইছোঁ। তোমালোক আশীৰ্বাদ জনাইছোঁ, তোমালোক ভাল হোৱা। আমি যিটো টিচাৰ, তোমালোকৰ মংগল সদায় আমি কামনা কৰিম আৰু তোমালোকে ভাল হ'লে আমি মানে সুখ পাম। ম'হৰ এওঁ গাখীৰ ল'লোঁ, দৈ গাখীৰ ল'লোঁ আৰু এতিয়া বন্ধুৰ ঘৰৰ পৰা আমি বিদায় মাগিলোঁ। আপোনাৰ ছোৱালীৰ বিয়াক আমি শুভেচ্ছা জনাইছোঁ। আজিৰ পৰা আহিমেই বিয়াত, যিকোনো প্ৰকাৰে আহিমেই, যিহেতু 8 ফেব্ৰুৱাৰী। আপোনাক আৰু মানে বেছি আমনি নকৰোঁ। আপুনিও বাকী আপোনাৰ আলহী আহিছে, এখেতসকলৰ লগত কথা বতৰা কওক। আমি এতিয়া বিদায় মাগিছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু পৰিয়ালবৰ্গৰ শুভ হওক, ওপৰৱালাই মানে
গোটেইখিনি উন্নতি কৰক আৰু বিয়াটো ভালে ভালে যাব বুলি আমি এটা আশীৰ্বাদ জনাইছোঁ আৰু ছোৱালীকো অলৰেডি আমি আশীৰ্বাদ জনাইছোঁ পৰিয়ালৰ ওচৰত এয়া আমাৰ ঘৰলৈ বন্ধুৰ ঘৰৰ পৰা আনি বিদায় লাগিছে বাবু বেয়া নাপাব আহিব দাদা ভালকৈ পঢ়িবা আহি থাকিম হা যা বাবু মাইনাহঁতে আমাক আগবাঢ়ি থ'বলৈ আহিছে মানে মেইন ৰাস্তালৈকে এখেতে বাবু মাইনাহঁতক মোক আগবঢ়াই খোৱাৰ কাৰণে বন্ধুজনে আদেশ দিছে সেইকাৰণে মই আগবাঢ়ি হ'বলৈ আহিছে বাবু ডাইৰেক্ট চিধা কৰি কেনেকৈ যাব পাৰি অঁ তোমালোকৰ কষ্ট হয় দে স্কুলত যোৱাতে না খৰালি মাহত চিন্তা নাই কিন্তু বাৰিষা কষ্ট হয় না আৰু এই ভেড়া ছাগলী কোনে বহি আছে অঁ ঠিক আছে ভেড়া ছাগলী বহি আছে এনেকৈ নামি যাম না এনেকৈ যাম নেকি বাবু আৰু পাৰি যাব পাৰিম বাবুহঁতে আহিব নালাগে কষ্ট কৰি তোমালোক যাবা ৰাস্তাত যিহেতু গাড়ী মটৰ আহি থাকে তোমালোক আহিব নালাগে আমি আৰু আহিম বিয়াৰ দিনা তোমালোকৰ লগত ভিডিঅ' কৰিম হা তোমালোক বিয়াত পূৰা ফূৰ্তি কৰিব লাগিব ভিডিঅ' কৰিম হা তোমালোক মেখেলা চাদৰ পিন্ধিবা বাবুহঁত পাঞ্জাবী চাৰ্ট ঠিকে আছে আহিছোঁ না ধন্যবাদ